আজিৰ ভিডিঅ'ত আমি ক্লাস 12 চেপ্টাৰ নম্বৰ 5 এক্সাৰসাইজ 5.1 8 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। 8 নম্বৰ কুৱেশ্যনটোত আছে f of x equal to modulus of x by x if x not equal 0 আকৌ 0 if x equal to 0 এপৰ বিচ্ছিন্নতাৰ বিন্দু লিয়া। f লনটো আমাৰ ডিসকন্টিনিউয়াস পইণ্ট উলিয়াব লাগে। এতিয়া আমি সলিউশনটো চাচোন at x equal 0 x equal 0 হলে আমাৰ কি হয় দুটা ফাংশন দিয়া আছে আমাৰ কি হ'ব f of x equal to 0 আকৌ x ভ্যালু 0 বহালে কিমান হ'ব আমাৰ 0। এতিয়া আমি লিমিট বহাম। লিমিট কি আছিল আমাৰ লিমিট x tends to 0 negative f of x 0 negative মানে 0 কে সৰু ভ্যালু তেন্তে কোনটো ফাংশন হ'ব আমাৰ ইয়াত x equal 0 আমাৰ 0 হয়। ইয়াত x equal 0 বাদে বাকি সকলোবোৰ এইটো ফলনত সোমাই যাব তেনে হলে আমাৰ কোনটো হ'ব limit x tends to 0 modulus of x by x এই 0 নেগেটিভ মানে 0 কে সৰু ভ্যালু বুলি বুজায় তেনে হলে কি আহিব আমাৰ limit x tends to 0 এই মডুলাস তো কি হ'ব আমাৰ নেগেটিভত আহিব কাৰণ 0 কে সৰু ভ্যালুবোৰ আমাৰ নেগেটিভত আহে তেনলে x ক্যান্সেল কিমান পালো আমি limit x tends to 0 negative equal to -1 ইয়াত আমি x এর বিলে 0 বহাব লাগে ইয়াত -1 পালো তেনে হলে আমি x এর বিলে বহাব নাও তেনে ৰিজাল্ট কিমান হ'ব আমাৰ -1 তেনে কিমান পালো আমি লিমিট x tends to 0 নেগেটিভত -1 পালো। এতিয়া আমাৰ আকৌ লিমিট x tends to 0 plus আমাৰ ফাংশনটো কি আছিল মডুলাস অফ x by x if x not equal 0 আকৌ 0 f x equal to 0 আমাৰ কি আছিল কন্ডিশনটো x equal 0 তেনে হলে আমাৰ 0 plus তো কি আহিব আমাৰ লিমিট x tends to 0 plus modulus of x by x এটা 0 পজিটিভ মানে 0 কে ডাঙৰ ভ্যালুবোৰ তেনলে কি হবে আমাৰ 0 কে ডাঙৰ ভ্যালু হলে আমাৰ মডুলাসটো কি হবগে আমাৰ পজিটিভ হ'ব মানে ধনাত্মক হ'ব তেনলে x by x x ক্যান্সেল গল আকৌ তেনে লিমিট x tends to 0 plus 1 আমি এটা লিমিট x এর মান 0 বহাম কিন্তু ইয়াত আমাৰ x এর ভ্যালু নাই এখানে ৰিজাল্ট আমি কি পালো 1। এতিয়া কি পালো আমি f of 0 equal to আমি 0 পালো আকৌ লিমিট x tends to 0 নেগেটিভত আমি -1 পালো আকৌ লিমিট x tends to 0 পজিটিভত কি পালো আমি 1 পালো। আমাৰ এতিয়া কি আছিল আমাৰ কন্টিনিউয়াস বুলি কলে আমাৰ কি আছিল আমাৰ অবিচ্ছিন্ন বুলি কলে আমাৰ f of x আৰু লিমিট x tends to পজিটিভ আৰু লিমিট x tends to নেগেটিভত আমাৰ ইকুৱেল হ'ব লাগিছিল কিন্তু ইয়াত আমাৰ ইকুৱেল নহল এই কাৰণে আমাৰ এটো কি হ'ব it is does not continuous so it is discontinuous and therefore এটাকে x equal 0 বিচ্ছিন্ন it is discontinuous at x equal to 0 এতিয়া আমি নেক্সট কুৱেশ্যন 9 নম্বৰটো চাও। এতিয়া আমাৰ 9 নম্বৰ কুৱেশ্যনটো আছে f of x equal to x by modulus of x যদি x less than 0 আকৌ -1 হলে if x greater than equal to 0 এতিয়া আমি সলিউশনটো চাও।
আমি এতিয়া পইণ্টটো কি হ'ব আমাৰ 0 তেনেহ'লে x ইকুৱেল টু 0 এট x ইকুৱেল 0 কি হ'ব আমাৰ f of x ইকুৱেল টু কি হ'ব কোনটো আমাৰ কণ্ডিশ্যন আহিব এইটো গ্ৰেটাৰ দেন ইকুৱেল 0 মানে 0তকৈ ডাঙৰ বা 0ৰ ইকুৱেল হ'ব পাৰে তেনে ফলনটো কি হ'ব ফাংচনটো আমাৰ -1 আৰু তাত কি x ইকুৱেল 0 বহাম ইয়াৰ x ৰ ভ্যালু নাই আমি এখানে বহাব নোৱাৰো তেনেহলে কিমান হল আমাৰ -1 তাৰ পিছত আকৌ আমি লিমিট লম লিমিট x tends to 0 negative means left hand limit to লৈছো আমি f of x যদি 0 negative মানে 0তকৈ সৰু বুজায় তেনেহলে আমাৰ কোনটো ফাংচন আহিব আমাৰ কোনটো ফলন আহিব এটো 0তকৈ সৰু তেনেহলে কোনটো আহিব আমাৰ f of x limit x tends to 0 negative x by modulus of x and limit x tends to 0 negative মানে 0তকৈ সৰু তেতিয়া মডুলাসটো কি আহিব আমাৰ নেগেটিভত আহিব তেনে x cancel limit x tends to 0 negative তেনেহলে -1 আমি লিমিট x ৰ মান 0 বহাম ইয়াত x নাই এখানে কি আহিব আমাৰ आंसर -1 আকৌ আমি কি রাইট হ্যান্ড লিমিট টু সাম x 0 পজিটিভ f of x তেতিয়া আমাৰ কি হ'ব ফাংচনটো 0 প্লাস মিন 0তকৈ ডাঙৰ তেনেহলে আমাৰ f of x তো কি আহিব আমাৰ লিমিট x tends to 0তকৈ ডাঙৰ হলে ডাইৰেক্ট আমাৰ ফাংচনটো f of x equal to -1 টো আহিব এটা আমি লিমিট বহাম x equal to 0 কিন্তু ইয়াত x ৰ ভ্যালু নাই কাৰণে আমাৰ ডাইৰেক্ট -1 এটা আমি কি পালো f of 0 তো আমাৰ কি হয় -1 হয় লিমিট 0 নেগেটিভ তো আমাৰ -1 হৈছে লিমিট x to 0 পজিটিভ তো আমাৰ -1 হৈছে and therefore f0 equal limit x tends to 0 f of x আকৌ limit x tends to 0 positive f of x equal হল এনে ইকুৱেল হলে আমাৰ কি হ'ব এই তিনটা ইকুৱেল হলে আমাৰ কন্টিনিউয়াস হয় f of x বিচ্ছিন্ন হয় কোনটো x equal to 0 মানে আমাৰ অবিচ্ছিন্ন হয় অবিচ্ছিন্ন হয় তেনেহলে আমাৰ এটো বিচ্ছিন্নতাৰ কোনো বিন্দু নাই x equal 0 বিচ্ছিন্ন বিন্দু নাই এতিয়া 10 নম্বৰ কোৱেশ্চনটো হৈছে f of x equal to x plus 1 if x greater than equal 1 x square plus 1 if x less than 1 তেনেহলে আমাৰ ইয়াত পইণ্ট কেটা বিন্দু কেটা কোন হ'ব আমাৰ 1 এটা সলিউশন x equal to 1 ত এটা f of x কোনটো আহিব আমাৰ এটো কি বুজাইছে কোন আছে x greater than equal 1 1তকৈ ডাঙৰ আৰু সমান তেনেহলে আমাৰ ফাংচনটো কি আহিব x plus 1 এটা x ৰ ভ্যালু আমি 1 বহাই দিম এটা কিমান হ'ব 1 plus 1 2 এতিয়া আকৌ আমি লেফট হ্যান্ড লিমিট x tends to 1 নেগেটিভ 1 নেগেটিভ মানে আমাৰ 1তকৈ অকমান সৰু ভ্যালুবোৰ তেনেহলে 1তকৈ সৰু হলে আমাৰ কোনটো কন্ডিশন হ'ব আমাৰ এটো x less than 1 x square plus
1 ত আমাৰ ফলনটো আহিব লিমিট x টেন্ডস টু 1 নেগেটিভ f of x কিমান x স্কয়াৰ প্লাস 1 এতিয়া আমি লিমিট x টেন্ডস টু 1 নেগেটিভ x ৰ ভ্যালু 1 বহাম কিমান হ'ব 1 স্কয়াৰ প্লাস 1 1 প্লাস 1 ইকুৱেল টু 2 আকৌ আমি কিয় চাম রাইট হ্যান্ড লিমিটত কি আছিল রাইট হ্যান্ড লিমিট টু লিমিট x টেন্ডস টু 1 পজিটিভ 1 পজিটিভ মানে 1 তকে অকমান ডাঙৰ ভ্যালু তেনেহলে আমাৰ f of x to কি আহিবে আমাৰ x plus 1 তেনেহলে x ৰ ভ্যালু 1 বহাই দিয়া 1 plus 1 equal to আমাৰ 2 তেনেহলে আমি কি পালো আমাৰ f of 1 equal আৰু লিমিট 1 নেগেটিভ আৰু লিমিট 1 পজিটিভ to আমাৰ ভ্যালুখিনি একে হলে আমাৰ কি হ'ব আমাৰ কন্টিনিউয়াস অবিচ্ছিন্ন হয় x equal 1 ত f of x ফলনটো অবিচ্ছিন্ন হয় তাৰ মানে কি আমাৰ x equal 1 ত বিচ্ছিন্ন বিন্দু নাই এইটো আমাৰ সলিউশন